নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইভৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই ৰিমলি নতুন দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টিয়ে চলাই থকা অনিৰ্দিষ্টকালীন প্ৰতিবাদস্থলী পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰতিবাদকাৰী যুৱকসকলৰ সৈতে মত বিনিময় অজাপ সভাপতিগৰাকীৰ সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ সৈতেও আলোচনা লুৰিণজ্যোতি গগৈৰ প্ৰতিবাদস্থলীত অনশনৰত পৰিৱেশ কৰ্মী সোনম ৱাংচুককো সাক্ষাৎ অজাপৰ সভাপতিগৰাকীৰ চাহ গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন কক্ৰোচ জনতা পাৰ্টি আৰু সোনম ৱাংচুক তেখেতসকলে যি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সেই কাৰ্যসূচীত আমি অসমৰ পৰা আমি সমৰ্থন দিবৰ কাৰণে আৰু এই যিটো বিষয় এই বিষয়টোৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই অসম জাতীয় পৰিষদে আমি আজি আহি এই প্ৰতিবাদী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ জাতীয় যুৱ শক্তিয়ে দুটা দিনৰ আগত তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যিহেতু সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ যিটো অৱস্থা বিশেষকৈ শেহতীয়াকে নিটৰ কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত সমগ্ৰ দেশত হতাশা শিক্ষা ব্যৱস্থাৰ এই ভয়ংকৰ স্বৰূপ দেখাৰ পাছত আমাৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে জীৱন বলিদান দিব লগা হ'ল তেওঁলোকে আত্মহত্যাৰ পথলৈ গুচি যাব লগা হ'ল 20 গৰাকী কেৱল মাত্ৰ আমাৰ হাতত হিচাপ থকাহে ছাত্ৰ ছাত্ৰী 87 বাৰ মুঠতে কুৱেশ্যন পেপাৰ ফাদিল হৈছে প্ৰশ্ন কাকত ফাদিল হৈছে 148 বাৰ বিভিন্ন প্ৰশ্ন কাকত বা পৰীক্ষাক লৈ বিভিন্ন কেলেংকাৰী ফ্ৰড বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে এইটো অত্যন্ত ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতি এখন দেশৰ ভৱিষ্যত এখন দেশৰ সমাজ দেশৰ অৰ্থনীতি বিজ্ঞান প্ৰযুক্তিবিদ্যা সমাজ দেশৰ ৰাজনীতি সকলো কথাৰ মূল চালিকা শক্তি যুৱ শক্তি যিখন দেশত 63.88% যুৱ শক্তিৰে ভৰি আছে যিখন দেশক যুৱ ভাৰত বুলি কোৱা হয় সেইখন ভাৰতত আজি যদি ছাত্ৰ ছাত্ৰীয়ে নিজৰ বুনিয়াদী যিটো অধিকাৰ মৌলিক যিটো অধিকাৰ সেই অধিকাৰক লৈ যদি আজি যুঁজিব লগা হয় তাতকৈ দুখজনক কথা দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে কিন্তু আচৰিত কথা 20 গৰাকী মানুহৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ নিজৰ যিটো আত্মহনন সৰ্বোচ্চ ত্যাগ লাখ লাখ যিটো সংশয়হীনতাত মানে সংখ্যাত থকা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যিটো মনৰ ভাৱনা সেই ভাৱনাই দেশৰ প্ৰধানমন্ত্ৰী দেশৰ শিক্ষামন্ত্ৰী মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কাকো অন্তৰত চুব পৰা নাই এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা কাৰণ সকলোৰে এটাই কথা যে নিটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত যিগৰাকী শিক্ষামন্ত্ৰী আছে তেওঁ পদত্যাগ কৰিব লাগে এনটিএক সম্পূৰ্ণৰূপে বেন কৰিব লাগে আৰু গোটেই প্ৰক্ৰিয়াটো জুডিচিয়েল এনকুৱাৰী এটা কৰি ইয়াৰ লগত জড়িত হৈ থকা যি ব্যক্তি আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে এই কথা আমি সকলোৱে জানো যে দেশত শিক্ষা ব্যৱস্থাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজনীতিকৰণ চলিছে তাৰ লগে লগে বিভিন্ন ধৰণৰ যিটো গুণগত মানে শিক্ষাৰ যিটো মানদণ্ড সেইটো দিনে দিনে কমিছে কাৰণ নিযুক্তিত কম্প্ৰমাইজ কৰা হৈছে আপোচ কৰা হৈছে পলিটিকেল এপইণ্টমেণ্ট ৰাজনৈতিক নিযুক্তি দিয়া হৈছে তাৰ লগে লগে যিটো মৌলিক যিটো প্ৰয়োজনীয়তা আন্তঃগাঁথনিৰ অৱস্থা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ' যিটো মেইনটেইন হ'ব লাগে লগে লগে ডিজিটেল ক্লাছৰুম ডিজিটেল সমগ্ৰ ব্যৱস্থা ডিজিটেল পুথিভঁৰাল এই যিবোৰ মৌলিক যিবোৰ ব্যৱস্থা সমগ্ৰ পৃথিৱীত যুঁজিবৰ কাৰণে ক্ৰিয়েটিভ ল'ৰা ছোৱালী সৃষ্টিৰ কাৰণে বিজ্ঞান প্ৰযুক্তিবিদ্যাত নতুন নতুন সৃষ্টিৰ কাৰণে অসমৰ সমাজ ভাৰতবৰ্ষৰ সমাজ আৰু সভ্যতা নতুন ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে শিক্ষাক নতুন ৰূপত গঢ়িবৰ কাৰণে যিটো দায়িত্ব সেই দায়িত্ব পালন নকৰি আমি দেখিছো যে এই কথা যেতিয়া আৱাজ উঠোৱা হৈছে ইয়াত অভিজিত দীপকে ডাঙৰীয়া জড়িত হৈ আছে তেওঁৰ লগত বহু ব্যক্তি জড়িত হৈ আছে বহুতে আমৰণ অন্বেষণত জড়িত হৈছে ইমানবোৰ ঐক্যবদ্ধ সংগ্ৰামৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰী দেশৰ শিক্ষামন্ত্ৰী
কাৰো কাণ হাৰ নাই আৰু উল্টাই একেসকলক দেশদ্ৰোহী বুলি কৈছে আৰবান নক্সালাইট বুলি কোৱা হৈছে এওঁলোকক দেশদ্ৰোহী তেওঁলোকক পাকিস্তান প্ৰেমী এনেকুৱা ধৰণৰ নামাকৰণে তেওঁলোকক ইয়াৰ পৰা তেওঁলোকক মানে কুৎসা ৰচনা কৰিবৰ কাৰণে বদনাম কৰিবলৈ উঠি পৰি লাগিছে গতিকে আমাৰ স্পষ্ট কথা ছাত্ৰ ছাত্ৰীৰ অধিকাৰ মানে জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ মানে এটা প্ৰথম চৰ্ত কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব গতিকে আমি ভাবো যে আমাৰ দেশৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ তেওঁলোকৰ শিক্ষা তেওঁলোকৰ সংস্থাপন দুয়োটাক মৌলিক অধিকাৰ হিচাপে গণ্য কৰিব লাগে আৰু যিসকল আমাৰ প্ৰডাক্টিভ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যোগেদি দেশৰ ভৱিষ্যত উন্নয়নৰ কাৰণে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় তেওঁলোকৰ সুৰক্ষাৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমি দাবী কৰিছোঁ আজি ইয়াৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক তাৎক্ষণিকভাৱে তেওঁৰ যিটো শিক্ষামন্ত্ৰীৰ দায়িত্ব তাৰ পৰা বৰ্খাস্ত কৰিব লাগে প্ৰধানমন্ত্ৰী দেশৰ 56 ইঞ্চি বুকু থকা প্ৰধানমন্ত্ৰীয়ে অন্ততঃ এই কথাটো শুনা দৰকাৰ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আগত শিৰ উচ্চ কৰি আমাৰ দেশৰ 3 গৰাকী মানুহক মাৰিলে তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে যে আপোনালোকৰ মিছাইলে আপোনালোকৰ নৌসেনাই আমাৰ দেশৰ মানুহক হত্যা কৰিছে আমি আপোনালোকৰ লগত কথা নাপাতো মূৰ তুলি কথা ক'ব নোৱাৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু আমি কৈছো যে ধৰ্মেন্দ্ৰ প্ৰধানটো ডোনাল্ড ট্ৰাম্পৰ যিখন চৰকাৰ তাৰ কেবিনেট মন্ত্ৰী নহয় আপোনাৰ কেবিনেট মন্ত্ৰীক মাতি আনি জবাবদিহি কৰিব নোৱাৰে আপোনাৰ কেবিনেট মন্ত্ৰীক মাতি আনি আপুনি বৰ্খাস্ত কৰিব নোৱাৰে তেওঁক ৰেজিগনেশ্যন দিবলৈ বাধ্য কৰিব নোৱাৰে তেতিয়াহ'লে ভাবিম যে আপুনিও আপোনালোকৰ যিটো মানসিকতা সেই মানসিকতাৰ প্ৰতিফলন এই গোটেই কথাবোৰত জড়িত হৈছে ঢকুৱাখানাৰ খিলামৰা গোকামুখ সংযোগী 22 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চামপৰাত নৱনিৰ্মিত কজৱেৰ ওপৰেৰে বাগৰিছে পানী জিয়াঢল আৰু কুমতীয়া নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে পথটোৰ চামপৰা অংশ চাহক ঢকুৱাখানাৰ পৰা আমাৰ সংবাদদাতা চিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন মুখত কলা কাপোৰ বান্ধি বিধানসভা চৌহদত প্ৰতিবাদ আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুক্তিৰ দাবী ৰাইজৰ দলৰ 2 বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰে কৰে এই প্ৰতিবাদ চাহক আমাৰ বিশেষ প্ৰতিবেদন জনজাতি নেতা দুজন জনজাতি নেতা এজনৰ নাম আদিত্য ৰাভা আৰু আনজন হ'ল প্ৰণৱ দলে তেওঁলোকে দীৰ্ঘদিন ধৰি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ পৰা জনজাতি মানুহৰ পৰা মাটি কঢ়াৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তুলিছিল তেওঁলোক আছিল ভূমি আন্দোলনৰ একোজন নেতা সেই প্ৰণৱ দলে আৰু সেই আদিত্য ৰাভাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সম্পূৰ্ণৰূপে অসমত গণতান্ত্ৰিক অৱস্থাটো নাইকিয়া কৰি দিব খুজিছে
আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে য'ত জুবিন গাৰ্গৰ ফটো অঁকা হৈছিলে তাত পুৰা বেৰ দি বন্ধ কৰি দিয়া হৈছে বোলে তাত ফুল ৰুব। তো গোটেই দেশখনত গোটেই ৰাজ্যখনত আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে। চাৰিওফালে কেৱল আৰু কেৱল আদানী আম্বানী ৰামদেৱক মাতি দিয়াৰ টাটাক মাতি দিয়াৰ কোব উঠিছে। ক'ৰবাত ছেটেলাইট চিটি বনোৱাৰ কাৰণে, ছেটেলাইট টাউন বনোৱাৰ কাৰণে, ক'ৰবাত আম্বানীক আদানীক আপোনাৰ হেৰি প্ৰজেক্ট কি কয় পাৱাৰ প্ৰজেক্ট বনোৱাৰ কাৰণে বা ক'ৰবাত অন্য প্ৰজেক্ট বনোৱাৰ কাৰণে এফালৰ পৰা আমাৰ ট্ৰাইবেল মানুহবিলাকৰ, আমাৰ ট্ৰাইবেলসকলৰ, আমাৰ জনজাতি ৰাইজৰ ভূমি এফালৰ পৰা ছিন্ন কৰি পেলাইছে, ছিঙি পেলাইছে। সেইকাৰণে এই কামৰ বিৰুদ্ধে আজি আমি ৰাইজৰ দলৰ 2জন বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অকণো দেৰি নকৰাকৈ আদিত্য ৰাভা ডাঙৰীয়া আৰু প্ৰণৱ দলে ডাঙৰীয়াক মুকলি কৰি দিবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান বা দাবী উত্থাপন কৰিছোঁ। যদি চৰকাৰে আমাৰ দাবী মানি আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুকলি কৰি নিদিয়ে অথবা অধিক এনেকুৱা ভূমি আন্দোলনৰ নেতাক কেনেকৈ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে এই চৰকাৰখন অসমৰ খিলঞ্জীয়া মানুহৰ চৰকাৰ নহয়। এই চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো আৱেগ অনুভূতি নাই। এই চৰকাৰখনে সম্পূৰ্ণৰূপে অসমৰ মানুহৰ ভূমি ছিন্ন কৰি বহিৰাগত কোম্পানী, মাল্টিনেশ্যনেল কোম্পানী আমাৰ অসমখন গতাই দিব খুজিছে। আৰু সেইকাৰণে আজি আমি বিধানসভাত ক'লা ড্ৰেছ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। মৈৰাবাৰী বজাৰৰ মাজমজিয়াৰ এটা পথৰ দুৰৱস্থাক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া। জমৰ যাতনা ভুগিছে ব্যৱসায়ী আৰু ৰাইজে। বছৰৰ 12 মাহেই জলবন্দী ৰাইজ। দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰতো হৈছে ব্যাপক সমস্যা। চাহক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। এইটো মূল কাৰণ হৈছে এই মাছৰ কাটা। এই ৰাস্তাৰ যিটো পৰিৱেশ হৈছে, দুৰ্গন্ধময় পৰিৱেশ হৈছে, তাৰ মূল কাৰণটো হৈছে মাছৰ কাটা। মাছৰ কাটাটো ইমান মানে ঠেক জেগাত হ'ব নালাগে, অঞ্চলটো মুকলি জেগাত হ'ব লাগে। মই যিমান জেগাত চাইছোঁ মাছৰ কাটাবিলাক খোলা খুলি জেগাত আছে, কিন্তু ইয়াতে বজাৰৰ ভিতৰত, মহলৰ ভিতৰত, চব্জি মহলৰ ভিতৰত, গতিকে ইয়াত পানীত যোৱাৰ কোনো ব্যৱস্থা নাই। আৰু ইয়াত পানীটো বেছিকৈ ব্যৱহাৰ হয় আৰু পানী যোৱাৰ কোনো ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। গতিকে তাৰ কাৰণে এই মাছৰ মানে গোন্ধ, আজি এই এনেকুৱা পানী হৈছে, একাটো পানীছে এই পশ্চিম ফালৰ পৰা একমাত্ৰ ৰাস্তা, এইটো বজাৰলৈ সোমোৱাৰ পশ্চিম ফালৰ পৰা একমাত্ৰ ৰাস্তা বজাৰত সোমোৱাৰ কাৰণে। আৰু এইটো ৰাস্তাই এনেকুৱা হৈছে মানে গন্ধ কেনেকৈ হৈ আছে, পানী একাটো পানী হৈ আছে। গতিকে দুৰ্গন্ধময় পৰিৱেশ, মানুহ বেমাৰ হৈ আছে। গতিকে আমি উচ্চতম কৰ্তৃপক্ষক আমি অনুৰোধ জনাম, ব্লকক আমি জনাম, পঞ্চায়তকো জনাম আৰু প্ৰশাসনক আমি দাবী জনাম যাতে অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা হ'ব লাগে। আৰু ব্যৱস্থাৰ মাজতে প্ৰথম ব্যৱস্থা হৈছে ইয়াৰ মাছৰ কাটা ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগে। বানপানী আৰু এই পানীটো জমা হৈ থকাৰ কাৰণে ইয়াৰ যিসকল ইয়াৰ বাসিন্দা আছে বা যিসকল পথচাৰী আছে, দুৰ্গন্ধময় পৰিৱেশত মানে অহা যোৱা কৰিবলগীয়া হৈছে। একদম পৰিৱেশ বিনষ্ট হৈছে। ইয়াৰ দ্বাৰা হয়তো স্কুলৰ ল'ৰা ছোৱালী এইফালেদি যায়, বেমাৰ আজাৰৰ সৃষ্টি হয়। বিভিন্ন অঞ্চলৰ ব্যৱসায়ীসকল ইয়াত আহে মাছ বিক্ৰী কৰিবলৈ বা অন্য কামতো বজাৰত মানে সোমাবলৈ এইটো মেইন ৰাস্তা বুলিয়ে ক'ব পাৰি। কিন্তু আজিও প্ৰশাসনৰ ফালৰ পৰা এই ৰাস্তাটোৰ প্ৰতি তেওঁলোকে কিয় দৃষ্টি মানে দিয়া নাই, সেইটো মানে দুখৰ বিষয়। আৰু এইটো আমি মানে এটা জনাম যে অনতিপলমে ড্ৰেইনৰ ব্যৱস্থা কৰি ৰাস্তাটো যাতে পানী জমা হৈ নাথাকে। এনেকৈ বছৰটো 12 মাহে আমি ইয়াত পানী জমা হৈ থকা দেখোঁ। মাছ মহলৰ পৰা যিবিলাক পানী আহে ইয়াতে জমা হৈ থাকে। এই পথেদি আপোনাৰ মাছ মহল, চব্জি মহল বা যিখিনি মেইন বজাৰ বহে, এই ৰাস্তাটোৱেদি অহা যোৱা কৰিব লগা হয়। আৰু ৰাইজে বহুত মানে যাতনা ভোগে, যিহেতু একাঠু পানী সদায় জমা হৈ থাকে 12টা মাহে। আৰু বিশেষকৈ যি মানে লেতেৰা পানীবিলাক আছে বজাৰৰ, চব পানী ইয়াত জমা হয়। ইয়াত কেইবাটা মহল আছে, আপোনাৰ মাছ মহল, লগতে শুকান মাছৰ মহল,
চব্জি চব্জি মহল। মহল, ইপিনে আছে গৰু মহল, ছাগলী মহল, মুৰ্গী মহল, গোটেই মহলবিলাক ইয়াত মানে আছে। তাৰ লগতে ইয়াৰ ইফালেদি আমিও অহা যোৱা কৰোঁ বা ডেইলি সহ মানুহ অহা যোৱা কৰে। স্কুলত ছাত্ৰ ছাত্ৰী অলপ আগতে মুৰিয়াবাৰী হাইস্কুল, মুৰিয়াবাৰী কলেজ, গতিকে এই যিটো ৰাস্তা মুৰিয়াবাৰীৰ নিচিনা এটা জেগা তেনেকৈ মানে পৰি থকাটো দুৰ্ভাগ্যজনক। গতিকে প্ৰশাসনক আমি দৃষ্টিত নিক্ষেপ কৰিবলৈ আৰু ৰাস্তাটো উন্নতি কৰিবলৈ আমি মেৰামতি কৰিবলৈ আৰু ড্ৰেইনিঙৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ স্থানীয় যিগৰাকী বিধায়ক আছে আসিফ মহম্মদ নাজাৰ, তেওঁ যিহেতু নতুনকৈ আমাৰ এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব লাভ কৰিছে, তেওঁ কিবা ক'ব নেকি? স্থানীয় যোনজন বিধায়ক আছে, বিধায়কজনকো আমি আহ্বান জনাম যে তেওঁ এই বস্তুটোত তেওঁ দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু তেওঁ ইয়াত আহি পৰিদৰ্শন কৰিব লাগে। তেওঁ পৰিৱেশটো চাই যাব লাগে, কাৰণ ইয়াত দুৰ্গন্ধময় পৰিৱেশ একদম মানে ইয়াত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ হয়তো ইয়াৰ পৰা সৃষ্টি হৈ আছে। গতিকে বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, তেওঁ আহি এই বস্তুটো সৰজমিন তদন্ত কৰিব লাগে আৰু এইটো তেওঁ অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰিব লাগে। পুনৰ মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলালে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে আওপকীয়াকৈ USTMকে দোষাৰোপ। সংবাদ মাধ্যমৰ আগত পবিত্ৰ মাৰ্ঘেৰিটাই কি মন্তব্য প্ৰকাশ কৰিছে চাওঁ আহক। বিশ্বকৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ, বিজেপি NDA ৰাজ্য চৰকাৰৰ তৃতীয়খন চৰকাৰৰ এইখন বাজেট, যিখন বাজেট সিদিনাখন সন্মানীয় বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰাই দাখিল কৰিলে, সকলো শ্ৰেণীৰ ৰাইজে, সকলো বৰ্গৰ, সকলো শ্ৰেণীৰ, সকলো পেছাৰ ৰাইজে আদৰি লোৱাত আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। এখন জনহিতাৰ্থে, জনসেৱাৰ্থে, তাক লৈ এখন প্ৰস্তুত কৰা বাজেট কৃষক, শ্ৰমিকৰ পৰা শিক্ষক, শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীলৈকে সকলোকে সামৰি, উদ্যোগৰ পৰা কৃষিলৈকে সকলোকে সামৰি প্ৰস্তুত কৰা এখন বাজেট। গতিকে এই বাজেটখনে অসমৰ যিটো উত্তৰণৰ যিটো যাত্ৰা, সেই যাত্ৰাক অধিক ত্বৰান্বিত কৰিব। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাটো কিন্তু আজিও সমাধান নহ'লে, একেই পৰিৱেশ। কৃত্ৰিম বানৰ ভুক্তভোগী আপুনি, আমি সকলো। এইখন চৰকাৰে যথেষ্ট চেষ্টা কৰিছে, কিন্তু প্ৰকৃতিৰ সৈতে যুঁজোতে সকলো সময়তে সফল হোৱাটো কেতিয়াবা সম্ভৱ নহয়। প্ৰকৃতিৰ সৈতে যুঁজ আমাৰ সকলোৰে চলি আছে। কাকো মানে ক'বলৈ দিগদাৰ যে এইটো বোলে আনপ্লেন চিটিৰ কাৰণে, প্ৰবল মুখলধাৰ বৰষুণৰ কাৰণে, নলা নৰ্দমা আমিবিলাকে বন্ধ কৰি দিয়াৰ বাবে কি কাৰণ হৈছে, এইটো এটা বহু কাৰকৰ কথা আছে। তাত মই এক্সপাৰ্ট কমেণ্ট নিদিওঁ। এতিয়া মানে মানুহৰ এতিয়া আজিৰ তাৰিখতে গোটেই যোৰাবাটৰ অঞ্চলটোত প্লাৱিত হৈ আছে। গতিকে এতিয়া আৰু মই বিশ্লেষণ কৰিবলৈ গ'লে মানুহৰ খং উঠিব। এতিয়া কথা নাই, সকলোৱে বিচাৰে কৃত্ৰিম বান হেৰি হওক। শাসকীয় পক্ষৰ বিধায়কে কিন্তু USTMক দোষ দিছে। এটা দিশ USTMৰ কথাটো আগতে উল্লেখ কৰাইছে। গতিকে এতিয়া বানত তেনেধৰণৰ USTMৰ দৰে বহু সংস্থাই পাহাৰীয়া অঞ্চল মাটি কাটি তেনেকৈ কৰাৰ কথাটো সকলো মাধ্যমত আলোচনা কৰিছে। গতিকে মই এতিয়া নিৰ্দিষ্ট এটা কথা নকওঁ। এই মুহূৰ্তত চৰকাৰে যিদৰে চেষ্টা কৰিছে, সময় লাগিব, আমি সকলোৱে সহযোগ কৰিব লাগিব। আৰু আপুনি কিবা এটা সংস্থাৰ কথা কৈছে, সেইবিলাক ইতিমধ্যে আলোচিত হৈছে, চৰ্চিত হৈছে। মই আকৌ তাত নতুনকৈ কমেণ্ট এটা নিদিওঁ যে আমুকৰ কাৰণে হৈছে বুলি। গতিকে তেনেধৰণৰ কথা নাই। কৃত্ৰিম বানে সকলোকে জৰুৰীলা কৰিছে আজি 2-3টা দশক জুৰি। এইটো কেনেকৈ সম্ভৱ হয়, সেই কথা সকলোৱে, সংশ্লিষ্ট সকলোৱে চেষ্টা কৰি আছে। গুৱাহাটীৰ কৃত্ৰিম বান সম্পৰ্কে বিধায়ক অখিল গগৈৰ মন্তব্য। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা 25 বছৰ গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল, কিন্তু আজিলৈকে সমাধান নহল কৃত্ৰিম বানপানীৰ সমস্যা। এনে ক্ষেত্ৰত তেওঁক দক্ষ মানুহ, দক্ষ মন্ত্ৰী বুলি কেনেকৈ ক'ব পাৰে বুলি প্ৰশ্ন অখিল গগৈৰ। চাওক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। মই প্ৰথম দিনাই আৰু আমাৰ মেহবুব মুক্তাৰে প্ৰথম দিনাই আমি লাইফ জেকেট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ যে বিজেপি চৰকাৰে আপোনাৰ কৃত্ৰিম বানপানী গুৱাহাটী আৰু শিৱসাগৰক টাউনকে ধৰি কৃত্ৰিম বানপানী ৰোধ কৰাত ব্যৰ্থ হৈছে। অকল শিৱসাগৰ নহয় দেই, যোৰহাটকে ধৰি অসমৰ সকলো, ডিব্ৰুগড় একদম ডুবি যায় কৃত্ৰিম বানপানী। 2016 চনৰ 15 চনৰ 16 চনত বাৰম্বাৰ বিজেপি নেতৃবৰ্গই কৈ আছিলে যে বিজেপি শাসনলৈ আহিলে 6 মাহৰ ভিতৰত তেওঁলোকে গুৱাহাটীৰ বানপানী, কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিব। এতিয়া 11 বছৰ হ'ল আৰু বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীজনে যোৱা 25 বছৰ গুৱাহাটীৰ দায়িত্বত আছিলে। কংগ্ৰেছৰ দিনত, বিজেপিৰ দিনত আৰু এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেখেত গুৱাহাটীৰ দায়িত্বত আছে। এজন মানুহে যদি 25 বছৰ ৰাজনীতি কৰি মন্ত্ৰী হৈ এখন মহানগৰৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে সেই মানুহজন দক্ষ মানুহ হয়নে
তেওঁক দক্ষ মন্ত্ৰী বুলি ক'ব পাৰিনে? অৰ্থাৎ এইটোৱে প্ৰমাণ কৰে যে অকল বিজেপি চৰকাৰৰ অকমন্যতাই নহয়, ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ অকমন্যতা আৰু অদূৰদৰ্শিতা আৰু জাতিৰ প্ৰতি অদায়বদ্ধতাৰ কাৰণে আজি গুৱাহাটী এনেকৈ ডুবিছে। হিমন্ত বিশ্ব শৰ্মাই কমিশ্যনৰ কাৰণে য'তে ত'তে কেপিটেল, আপোনালোকে জানে এক্সপেণ্ডিচাৰ বুলি যে কয়, সেইটো কেপিটেল এক্সপেণ্ডিচাৰটো দেখুৱাব লাগে। মানে ধাৰ ল'বৰ কাৰণে সদায় মূলধনী ব্যয়টো দেখুৱাব লাগে, আৰু মূলধনী ব্যয় দেখুৱাবৰ কাৰণে বেলেগ একো নাপায়, অকল খালি অভাৰব্ৰিজ বনাই দিছে। সেই অভাৰব্ৰিজবিলাক বনোৱাৰ কাৰণে এতিয়া বানপানী সমস্যা অধিক গভীৰ হৈ গ'ল গুৱাহাটীৰ মানুহৰ অবৰ্ণনীয় বৰ্ণনা কৰিব নোৱাৰা এতিয়া বেয়া পৰিস্থিতি। সেইকাৰণে এই মুহূৰ্তত মই গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট গ্ৰহণ কৰিবৰ কাৰণে, আৰু লগতে আমাৰ শিৱসাগৰ নগৰৰ একদম একেবাৰে আমাৰ শিৱদৌলটোৰ সন্মুখত দৌল চাৰিআলি আৰু গোটেই টাউনখনত যে কৃত্ৰিম বানপানী হয় তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণেও শিৱসাগৰৰ কাৰণেও কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'ব। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগেয়ে সকলো মহিলাৰে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছিল। এতিয়ালৈকে 12,500 কোটিৰ 2,000 কোটি টকাৰ ঋণহে পৰিশোধ কৰিলে মুখ্যমন্ত্ৰীয়ে। মহিলাসকলক মুখ্যমন্ত্ৰীয়ে ঠগালে। চাহক ৰাজ্যৰ দলৰ সভাপতিয়ে অখিল গগৈয়ে এই সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ সবিশেষ। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সকলো মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰি দিব। মুখ্যমন্ত্ৰীয়ে মহিলাবিলাকক বিশ্বাসঘাতকতা কৰিলে, ঠগিলে। ইলেকশ্যনৰ আগত চিঞৰি কৈছিলে, মনত আছে নিশ্চয় নহয় জানো? 21ৰ ইলেকশ্যনৰ আগত চিঞৰি কৈছিলে যে আপোনালোকে বিজেপিক ভোট দিয়ক, আৰু যদি চৰকাৰ হয় তেতিয়াহ'লে আপোনালোকৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ধাৰ মাৰি দিয়াৰ, আপোনালোকে ধাৰ আৰু মাৰিব নালাগে, ধাৰ মাৰি দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ এনেকৈ চিঞৰিছিলে। এতিয়া মাত্ৰ 12,500 কোটি টকাৰ ভিতৰত 2,000 কোটি টকাৰ ধাৰ মাৰিলে, 10,000 কোটি টকাৰ ধাৰ নামাৰিলে। তাৰ ফলস্বৰূপে আমাৰ গোটেই অসমৰ মহিলাসকল এতিয়া ডুবি আছে, কান্দি আছে। এতিয়া আকৌ সৰু সৰু বন্ধনকে ধৰি মাইক্ৰ ফাইনেন্সবিলাকে আকৌ উৎপাত লগাইছে। গতিকে মই অতি সোনকালে মাইক্ৰ ফাইনেন্সৰ সম্পূৰ্ণ ঋণ মাফ কৰিম বুলি, আৰু প্ৰত্যেকগৰাকী মহিলাৰ ঋণ মাফ কৰিম বুলি, আৰু সমুদায় ধন মাফ কৰিম বুলি 12,500 কোটি টকাৰ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে। ঐতিহ্য বিমুখ অসমীয়া জয়সাগৰ পুখুৰীৰ বহু অংশতে গজি উঠা ঘাঁহ-বনে সৃষ্টি কৰিছে কদৰ্যময় পৰিৱেশ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাৰ অভিযোগ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ স্মৃতিত খন্দুৱাইছিল ঐতিহাসিক পুখুৰীটো। চাহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, তেজছ লাইভ। হয়, তেজাছ লাইভৰ সমূহ দৰ্শকক মই আজি দেখাবলৈ চেষ্টা কৰিম ঐতিহাসিক এই জয়সাগৰ পুখুৰী। হয়, এই জয়সাগৰ পুখুৰী দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক শিৱসাগৰ এই জয়সাগৰ পুখুৰী এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ এই পুখুৰী। এই পুখুৰী 1697 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতিত 108 একৰ জুৰিৰ এই পুখুৰী খন্দাইছিল। আৰু এই পুখুৰীৰ চাৰিওকাষে আছে মন্দিৰ, বিষ্ণু মন্দিৰ, ঘনশ্যাম মন্দিৰকে ধৰি, আৰু ইয়াত আছে প্ৰকৃতিৰ শীতল বতাহ। আৰু এই প্ৰকৃতিৰ শীতল বতাহত ইয়াৰ লগতে পৰিভ্ৰমী চৰাইসমূহো ইয়াত দেখিবলৈ পোৱা যায়। এই পৰ্যটকৰ আকৰ্ষণীয় এই কেন্দ্ৰবিন্দু বিভিন্ন ধৰণৰ অলাগতিয়াল সামগ্ৰী ইয়াত পেলাই থোৱা দেখিবলৈ পোৱা গৈছে, আৰু জাবৰ জোথৰকে আদি কৰি ইয়াত বহুতখিনি ইয়াত অলাগতিয়াল সামগ্ৰী ইয়াত পৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা ক'ব লাগিব, শিৱসাগৰৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় হৈছে জয়সাগৰ বিশ্ববিদ্যালয়। এই জয়সাগৰ বিশ্ববিদ্যালয় আছে জয়সাগৰ পুখুৰী পাৰতে। আৰু ইয়াত বহুতো বিভিন্ন ধৰণৰ দেশ বিদেশৰ পৰা পৰ্যটকসকল আহে। গতিকে এই জয়সাগৰ পুখুৰী পাৰটো এইদৰে হাবি বন গজি একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে।
হয়, এয়া আছিল ঐতিহাসিক শিৱসাগৰ জিলাৰ ঐতিহাসিক জয়সাগৰস্থিত জয়সাগৰ পুখুৰী। আপোনালোকে চাই থাকিব তেজাছ লাইভ।